নমস্কাৰ। নমস্কাৰ। খুব মহৎ আদৰ্শ আপোনাৰ আৰু আপোনাৰ দৰে তেনেকুৱা যদি আৰু যাদৱ পায়ং তেনেকুৱা 4-5জন যদি হয় হয়তো পৃথিৱীবাসীৰ কাৰণে বহুত ভাল খবৰ হ'ব আৰু আমি বিচাৰোঁ যে তেনেকুৱা হওক। নাই এতিয়াতো আহিছে বহু ছাত্ৰ ছাত্ৰীয়ে আহিছে মণিপুৰৰ ছোৱালীজনী অকমানি ছোৱালীজনী যিটো কৈছে মোৰ ইয়ালৈ আহিছে হাবিলেও আহিছে আৰু সেইদৰে বহুতখিনি আৰু আমেৰিকাতো তেনেকুৱা অকমানি ছাত্ৰীবিলাকে সেইবিলাকৰ বুজি উঠিছে। এই পৃথিৱীখনক ভাল পাবলৈ শিকিব লাগিব। মোক ভাল পাব নালাগে, পৃথিৱীখনক ইয়াত থকা ঘাঁহ বনৰ পৰা ধৰি জীৱ জন্তুৰ পৰা ধৰি চৰাই চিৰিকটিৰ পৰা সকলোখিনিয়ে ভাল পাব লাগিব। ইয়াত কি হয় যেতিয়া ঢেকীয়াপতীয়া বাঘ থাকিব বা অন্য বাঘ থাকিলেও শিয়ালে হোৱা নিদিয়ে। এতিয়া ইয়াত প্ৰথমতে শিমলুবোৰ ৰুওঁতে কি হয় চেকচেকি পৰুৱা এটা থাকে, সি মাজত ফুটা কৰি ভিতৰত সোমাই থাকে, খুৰুং কৰি দিয়ে খানি খানি, তেতিয়া বতাহ মাৰিলে ওপৰটো যেতিয়া সেউজীয়া হ'ব বতাহ মাৰিলে ভাগি থাকে, গছবোৰ ডাঙৰ হয়। তেতিয়া আকৌ আইতা ককাহঁতৰ গুৰিলৈ যাওঁ। মই য'ত জন্মগ্ৰহণ কৰিছোঁ আমি 4টা ঘৰহে আছিলোঁ। মোৰ মামা ঘৰ আৰু এঘৰ বেলেগ আৰু এজন বেলেগ মানুহ। ভাবি ভাল লাগিছে অসমৰ পৰা লাজুকী বনৰ গুটি লৈ গৈ ফ্ৰান্স এণ্ড ঠাইত লাজুকী বনৰ গুটি লগোৱা হৈছে।